বন্ধুসকল নমস্কাৰ। মোৰ এই ছোৱালীজনীৰ বয়স হৈছে 6 বছৰ 6 মাহ। ডিব্ৰুগড় মেডিকেললৈ নিছিলোঁ। তাৰ আগতে মই খোৱাং হস্পিটেলত দেখুৱালোঁ, তিলৈ হস্পিটেলত দেখুৱালোঁ। তাৰপিছত তেওঁলোকে যি দৰৱ দিছিলে সেই দৰৱত মোৰ ছোৱালীজনী ভাল নহ'ল। তাৰপিছত তিলৈ হস্পিটেলত মোক ক'লে যে তোমালোকে ডিব্ৰুগড়লৈ লৈ যাবা। ডিব্ৰুগড়লৈ নিলোঁ। নিয়াৰ পিছত চিলড্ৰেন ৱাৰ্ডত দেখুৱালোঁ। চিলড্ৰেন ৱাৰ্ডত দেখুৱাই পেলাই টিকেট কৰিলোঁ। টিকেট কৰি পেলাই তেওঁলোকে ক'লে কিহৰ বিভাগত দেখাব। মই ক'লোঁ এই গালৰ ওপৰত এটা গুটি ওলাইছে, মানে তেতিয়া স্কিন বিভাগত লিখি দিলে ড্ৰামাট'লজি নেকি। তাৰপিছত তেনেকৈ 12 নম্বৰ ৰুমত গ'লোঁ। আজিৰ পৰা প্ৰায় 2 মাহ আগত। তেওঁলোকে আজিলৈকে খালী টেষ্ট কৰায়। এইটো মানে প্ৰায় 7টামান টেষ্ট মই আগতে আপোনাৰ ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'ত মানে যিসকলে চাইছে গম পাব যে ছোৱালীজনী কিমান টেষ্ট কৰিলে। আৰু এটা দিছিলে সেইদিনাখন, সেইটো যিহেতু মোক 4-5 জেগাত ঘূৰাই উভতাই দিলে যে ইয়াত নকৰোঁ এনেকৈ কৰি পেলাই থাকিব দিলে। আৰু তেওঁলোকে ইমান টেষ্ট কৰিছে কিন্তু দৰৱ নিদিয়ে। দৰৱ দিলেহে মানুহৰ বেমাৰটো কমিব বা কি হৈছে কি নাই গম পাব। মই দেখুৱাই দিছোঁ কি হৈছে ছোৱালীজনীৰ। এইটো আপোনালোকে দেখিছে, এই খৰুটো, এই বস্তুটোৱে মানে শুকাই যায় আকৌ হয়, শুকাই যায় আকৌ হয়। তো এনেকুৱা ধৰণৰ হৈ আছে। তেওঁলোকে দৰৱ নিদিয়ে আৰু টেষ্ট কৰি শেষ হোৱাৰ পিছত মানে ইজনে আনজনৰ মুখলৈ চায় কি হ'ব এতিয়া, আৰু ডাঙৰ প্ৰফেচাৰৰ লগত কনচাল্ট নকৰে। আৰু বিশেষকৈ মেডিচিন বিল্ডিঙৰ অপজিটত 12 নম্বৰ ৰুমত এইটো ঘটনা চলিলে মোৰ ছোৱালীজনীৰ লগত। আৰু কাৰ লগত চলিছে কি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু গতিকে এনেকৈ চলিলে আৰু য'তে যাব তাত শিকি থকা যিবিলাক বগা যি কাপোৰ পিন্ধি থাকে ডক্তৰ নাপাব। চিভিল ড্ৰেছত থকা ডক্তৰ নাথাকে, প্ৰায় নাথাকে। আৰু থাকিলেও 2-এজন মানে ডক্তৰৰ এছিষ্টেণ্ট হিচাপে থাকে। সেই তেওঁলোকে অকল ডক্তৰ আহিব, বহা, ৱেইট কৰা তেনেকুৱা ক'ব, কিন্তু ডক্তৰৰ লগ নাপাওঁ। আৰু আজিলৈকে মোৰ ছোৱালীজনীত এনেকুৱা মানে খেল ধেমালি চলিলে। তো এনেকৈ হ'লে কেনেকৈ হ'ব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সমগ্ৰ অসমৰ ৰাইজে চাই গম পায় যে মানুহৰ জীৱনৰ লগত হেতালি খেলিব নালাগে। এনেকৈ মানুহৰ স্বাস্থ্যৰ লগত খেলিব নালাগে। কাৰণ সকলোৰে ল'ৰা ছোৱালী আছে। গতিকে এনেকৈ কৰিলে কেনেকৈ হ'ব। আৰু দুখীয়া মানুহ বুলি আমি মেডিকেললৈ গৈছিলোঁ। ধনী হোৱাহেঁতেনতো ডাঙৰ নাৰ্ছিং হোমত দেখালোহেঁতেন হেজাৰ টকা খৰচ কৰি পেলাই। মেডিকেললৈ যি আশা কৰি পেলাই গৈছিলোঁ সেই আশা নিৰাশা হ'ল। আৰু এতিয়া ইয়াৰ কোনো বিকল্প নাই যে তাত ভাল হ'ব। গতিকে মেডিকেলৰ নাম শুনিলেই মূৰৰ বিষ উঠে, মূৰ টিংটিঙায়। গতিকে কি কৰা মানে কৰিলে ভাল হ'ব আপোনালোকে ৰাইজ জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।